মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই হেমেন ডেকা ছাৰে কৈছোঁ মই আজি তোমালোকক চেপ্টাৰ 1 সলিড ষ্টেট অৰ্থাৎ কঠিন অৱস্থা অধ্যায়ৰ কোঅৰ্ডিনেশ্যন নম্বৰ সমন্বয় সংখ্যা ক্লোজ পেক ষ্ট্ৰাকচাৰ নিৰন্ধ সংকুলিত গঠন টেট্ৰাহেড্ৰেল ভয়েড চতুৰ্ফলকীয় ৰন্ধ্ৰ অক্টাহেড্ৰেল ভয়েড অৰ্থাৎ অষ্টফলকীয় ৰন্ধ্ৰ এইকেইটা টপিকৰ বিষয়ে আলোচনা কৰিম তোমালোকৰ লগত লগতে এই টপিকসমূহৰ ওপৰত প্ৰিভিয়াছ ইয়াৰ্ছৰ ফাইনেল এক্সামত অহা কুৱেশ্যনবোৰ যিমান দূৰ সম্ভৱ ইজিকৈ আনসাৰ বা সলভ কৰি দেখুৱাম যদি ভিডিঅ'টো ভাল পোৱা তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা এতিয়া চাওঁ আহা হোৱাট ইজ কোঅৰ্ডিনেশ্যন নাম্বাৰ সমন্বয় সংখ্যা বুলিলেনো কি বুজা কোঅৰ্ডিনেশ্যন নাম্বাৰ মানে হ'ল the number of nearest neighbor particles around a specific particle in a crystal nearest neighbor particle মানে হ'ল directly touching particle মানে প্ৰত্যক্ষভাৱে চুই থকা কণা অৰ্থাৎ সমন্বয় সংখ্যা মানে হ'ল ক্ৰিষ্টেলত এটা নিৰ্দিষ্ট কণাক তাৰ চাৰিওফালে থকা কিমানটা কণাই তাক চুই বা টাচ কৰি আছে সেইটোৱে কোঅৰ্ডিনেশ্যন নাম্বাৰ যদি দুটা কণাই তাক ডাইৰেক্টলি টাচ কৰি আছে তাৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ 2 হ'ব আমি এনেকে ক'ব পাৰো গোলক বা কণা এটাৰ নিকটতম প্ৰতিবেশী কণাৰ সংখ্যাকে কণাটোৰ সমন্বয় সংখ্যা বোলে এতিয়া প্ৰথমটো ফিগাৰত এটো যি মাজৰ ফালে লোৱা মাজৰ ফালে যিকোনো গোলক মানে কণাটো গোলকেৰে বুজাইছে ইয়াকে টাচ কৰি আছে দুটা গোলকে ডাইৰেক্টলি টাচ কৰি আছে গতিকে কোঅৰ্ডিনেশ্যন নাম্বাৰ হৈছে 2 ইয়াতে মাজৰটো ইয়াতে কোঅৰ্ডিনেশ্যন নম্বৰ 4 আৰু থাৰ্ড নম্বৰ ফিগাৰটোত কোঅৰ্ডিনেশ্যন নম্বৰ হৈছে 6 এটা ছয়টা গোলকে টাচ কৰি আছে এতিয়া হওক ক্লোজ পেক ষ্ট্ৰাকচাৰ ক্লোজ পেক ষ্ট্ৰাকচাৰৰ বিষয়ে বা নিৰন্ধ সংকুলিত গঠনৰ বিষয়ে চাওঁ আহা ইট ইজ এ ষ্ট্ৰাকচাৰ ইন হুইচ দেয়াৰ ইজ লিষ্ট আনফিল্ড স্পেচ মানে এনেকুৱা ধৰণৰ গঠনত কণাবোৰৰ মাজত ন্যূনতম বা মিনিমাম খালি ঠাই থাকে আমি এনেকৈ ক'ব পাৰো closed packed structure refers to the most tightly packed or space efficient composition of crystal structure so in this structure spheres are arranged as close as possible to each other close packing বা নিৰন্ধ সংকুলিত গঠন one dimensional two dimensional বা three dimensional হ'ব পাৰে এতিয়া আমি প্ৰথমতে চাম ক্লোজ পেকিং ইন ওৱান ডাইমেনশ্যন বা একমাত্ৰিক নিৰন্ধ সংকুলন এতিয়া ইন দি ষ্ট্ৰাকচাৰ পাৰ্টিকলছ অৰ স্ফেয়াৰ্ছ আৰ এৰেঞ্জ ইন হৰাইজেণ্টেল অৰ ভাৰ্টিকেল এলাইনমেণ্ট অৰ্থাৎ গোলকবোৰ এটা লাইনত থিয়কৈ বা পথালিকৈ থাকে গতিকে ওৱান ডাইমেনশ্যনেল ক্লোজ পেকিঙত কোঅৰ্ডিনেশ্যন নাম্বাৰ 2 হ'ব চিত্ৰটোৰ পৰা তোমালোকে দেখাই পাইছা এনেকে হৰাইজেণ্টেল বা ভাৰ্টিকেল এটা লাইনত থাকিব গতিকে একমাত্ৰিক নিৰন্ধ সংকুলনত কোঅৰ্ডিনেশ্যন নাম্বাৰ হ'ব 2 এতিয়া আমি চাওঁ ক্লোজ পেকিং ইন টু ডাইমেনশ্যন দ্বিমাত্ৰিক ক্ষেত্ৰত নিৰন্ধ সংকুলন টু ডাইমেনশ্যনেলত দুই ধৰণৰ পেকিঙৰ সৃষ্টি হ'ব পাৰে এক নম্বৰ হয় স্কোয়াৰ ক্লোজ পেকিং বৰ্গাকাৰ নিৰন্ধ সংকুলন আৰু হেক্সাগোনেল ক্লোজ পেকিং সৰভুজীয় নিৰন্ধ সংকুলন এতিয়া প্ৰথমতে আমি চাওঁ স্কোয়াৰ ক্লোজ পেকিং কেনেকৈ সৃষ্টি হয় এটা লাইন বা শাৰীৰ গোলকক এইটো চিত্ৰত দেখাই গৈছে এটা যিকোনো গোলকৰ লাইন বা শাৰীক আমি এ বুলি ধৰি লওঁ প্ৰথম শাৰীৰ গোলক কেইটাৰ কেন্দ্ৰৰ ঠিক পোনে ইয়াৰ কেন্দ্ৰৰ ঠিক পোনে দ্বিতীয় শাৰীৰ গোলক কেইটা পৰস্পৰ সংস্পৰ্শ কৰি ৰাখিলে দ্বিতীয় শাৰীৰ গোলক কেইটা প্ৰথম শাৰীৰ কেন্দ্ৰৰ ঠিক পোনে সিধাকৈ এনেকে প্লেস কৰিলে বৰ্গাকাৰ নিৰন্ধ সংকুলন পোৱা যায় অৰ্থাৎ ইন স্কোয়াৰ ক্লোজ পেক্ট second line of the atom is placed just over the center of the atom of first line of atom and so on square close packing ot coordination number বা সমন্বয় সংখ্যা
স্কুৱেৰ ক্লজ পেকিঙত কোঅৰ্ডিনেশ্যন নম্বৰ বা সমন্বয় সংখ্যা হৈছে 4 এতিয়া চিত্ৰৰ পৰা আমি ক'ব পাৰোঁ ইয়াত যিকোনো এটা গোলক ডাইৰেক্টলি টাচ কৰি থকা গোলক চাৰিটাৰ চেণ্টাৰ ইয়াতে কোঅৰ্ডিনেশ্যন নম্বৰ 4 এইটো গোলকক টাচ কেইটা কৰি আছে চাৰিটা এই চাৰিটা গোলকৰ যদি আমি চেণ্টাৰ কেইটা জয়েন কৰি দিওঁ বা কেন্দ্ৰ কেইটা জয়েন কৰি দিওঁ এটা স্কুৱেৰ বা বৰ্গৰ সৃষ্টি হয় সেইকাৰণে এনেকুৱা ধৰণৰ পেকিঙক স্কুৱেৰ ক্লজ পেকিং বোলা হয় এতিয়া চাওঁ আহা হেক্সাগোনেল ক্লজ পেকিং বা সৰভুজীয় নিৰন্তৰ সংকুলন কেনেকৈ সৃষ্টি হয় ইয়াত ফাৰ্ষ্ট লাইন অফ পাৰ্টিকল প্ৰথম শাৰীৰ গোলকক এ আৰু সেকেন্ড শাৰীৰ গোলকক বি বুলি ধৰি লম ফাৰ্ষ্ট লাইনৰ গোলকৰ দ অংশত বা ডিপ্ৰেছনত এই ফাৰ্ষ্ট লাইন এ ধৰিলো তাৰ ডিপ্ৰেছন এই দুটাৰ মাজে ডিপ্ৰেছন বিলাকত বা দ অংশ বিলাকত যদি আমি সেকেন্ড লাইনটো প্লেস কৰো এই দুটা মানে বি লাইনটো প্লেস কৰো এনেকুৱা ধৰণৰ গঠনৰ সৃষ্টি হ'ব তেতিয়া এ বি এৰেঞ্জমেন্টৰ সৃষ্টি হ'ব এনেকুৱা ধৰণৰ গঠনত কোঅৰ্ডিনেশ্যন নাম্বাৰ হ'ব 6 এই গঠনটোত এটা স্পেসিফিক গোলকত কেইটা গোলকে টাচ কৰি আছে 6টা সেইকাৰণে কোঅৰ্ডিনেশ্যন নম্বৰ হৈছে 6 এই টাচ কৰি থকা গোলক কেইটাৰ যদি আমি চেণ্টাৰ বা কেন্দ্ৰবোৰ জয়েন কৰি দিওঁ তেতিয়া হলে এটা হেক্সাগন বা সৰভুজ পোৱা যায় সেইকাৰণে এনেকুৱা ধৰণৰ এ বি এৰেঞ্জমেন্টৰ দ্বাৰা যদি এনেকুৱা ধৰণৰ গঠন সৃষ্টি হয় এনেকুৱা ধৰণৰ গঠনত আমি কি বুলি কওঁ সৰভুজীয় নিৰন্তৰ সংকুলন বা হেক্সাগনেল ক্লজ পেক ষ্ট্ৰাকচাৰ এতিয়া আমি চাওঁ আহা এতিয়া আমি 1 ডাইমেনশনাল আৰু 2 ডাইমেনশনাল চালো কেনেকৈ পেকিং হয় এতিয়া চাওঁ আহা ইম্পৰ্টেন্ট ক্লজ পেকিং ইন 3 ডাইমেনশন ত্ৰিমাত্ৰিক ক্ষেত্ৰত নিৰন্তৰ সংকুলন আমি এই ধৰণৰ সংকুলন দুই ধৰণে পাব পাৰো ত্ৰিমাত্ৰিক ক্ষেত্ৰত দুই ধৰণে আমি সংকুলন পাব পাৰো প্ৰথমটো আমি কেনেকৈ পাব পাৰো 3 ডাইমেনশনাল ক্লজ পেকিং from 2 dimensional square close packing অৰ্থাৎ দ্বিমাত্ৰিক ক্ষেত্ৰৰ বৰ্গাকাৰ নিৰন্তৰ সংকুলনৰ পৰা ত্ৰিমাত্ৰিক ক্ষেত্ৰত নিৰন্তৰ সংকুলন 2 dimensional square close packed layer বা স্তৰৰ ঠিক ওপৰেৰে তেনেকুৱা ধৰণৰ square close pack বা বৰ্গাকাৰ নিৰন্তৰ সংকুলিত লেয়াৰ বা স্তৰ প্লেস বা স্থাপন কৰি গলে ত্ৰিমাত্ৰিক ক্ষেত্ৰত নিৰন্তৰ সংকুলন বা 3 dimensional close packing structure পোৱা যায় ফাৰ্ষ্ট লেয়াৰৰ স্ফেয়াৰক এ বুলি ধৰিলে ধৰা প্ৰথম লেয়াৰটোক আমি 2 ডাইমেনশনাল প্ৰথম লেয়াৰ এই প্ৰথম যেটো দেখা পাই আছে এই লেয়াৰ বুলি ধৰিলে বাকি পিছফালে এনেকৈ এৰেঞ্জ কৰি গৈছো যেটো হেইটা আমি এ তেনেকুৱা ধৰণৰে আমি প্লেস কৰি গৈছো তেতিয়ালে এই এনেকুৱা ধৰণৰ সজ্জাক আমি কি বুলি কম এ বুলি এ ধৰণৰ এৰেঞ্জমেন্ট বুলি ধৰি লম এনে সজ্জাৰ পৰা পোৱা ক্ৰিষ্টেল লেটিছটোত কেনেকুৱা ধৰণৰ ইউনিট সেল গঠন হয় সিম্পল কিউব ইউনিট সেল বা সৰল ঘনকীয় একক কোষৰ সৃষ্টি হয় তাৰ মানে এ ধৰণৰ এৰেঞ্জমেন্ট 3 ডাইমেনশনালত কি হয় এ ধৰণৰ এৰেঞ্জমেন্টৰ পৰা সিম্পল কিউব লেটিছ ফৰ্ম হয় বা ইউনিট সেল ফৰ্ম হয় এটা নেক্সট আমি চাওঁ 3 ডাইমেনশনাল ক্লোজ পেকিং ফ্ৰম 2 ডাইমেনশনাল হেক্সাগোনাল ক্লোজ পেক লেয়াৰ এতিয়া দ্বিমাত্ৰিক সৰভুজীয় নিৰন্তৰ সংকুলিত সজ্জাৰ পৰা ত্ৰিমাত্ৰিক নিৰন্তৰ সংকুলন আমি কেনেকৈ পাওঁ আমি চাম আমি ইয়াত 2 ডাইমেনশনাল হেক্সাগোনাল ক্লজ পেক লেয়াৰক এ লেয়াৰ বুলি ধৰি লম আগৰটোৰ দৰে যেনেকুৱা স্কুৱেৰ ক্লজ পেক লেয়াৰক আমি প্ৰথম এ লেয়াৰ বুলি ধৰিছিলো আমি 2 ডাইমেনশনাল ইয়াত হেক্সাগোনাল ক্লজ পেক লেয়াৰক এ লেয়াৰ বুলি বা এ স্তৰ বুলি ধৰি লম এতিয়া এ লেয়াৰৰ গোলকবোৰৰ দ অংশবোৰত বা ডিপ্ৰেছনবোৰত বি লেয়াৰৰ গোলকবোৰ প্লেস কৰিলে
বি লেয়াৰ যদি আমি গোলকবোৰ সেকেন্ড লাইনত প্লেস কৰি যাওঁ তো দুটা টাইপৰ ৰন্ধ্ৰ বা ভয়েডৰ সৃষ্টি হয় এটা কয় টেট্ৰাহেড্ৰেল ভয়েড বা চতুৰ্ফলকীয় ৰন্ধ্ৰ আৰু আনটোক কি কয় অক্টাহেড্ৰেল ভয়েড বা অষ্টফলকীয় ৰন্ধ্ৰ চিত্ৰটোত তোমালোকে দেখা পাইছা থাৰ্ড নম্বৰ ফিগাৰটোত এইটো চিত্ৰত তোমালোকে দেখা পাইছা এই খালি ঠাইবোৰ কিছুমান দেখা পাইছে কিছুমানত সি আখৰেদি স্মল সি আখৰেদি দিয়া আছে কিছুমানত স্মল বি আখৰেৰে দেখুওৱা হৈছে এই সি লেটাৰ দিয়া হোল বা ৰন্ধ্ৰবোৰক অক্টাহেড্ৰেল ভয়েড আৰু স্মল বি লেটাৰ দিয়া হোলবোৰ টেট্ৰাহেড্ৰেল ভয়েড হয় ইয়াতে এতিয়া এ আৰু বি আমি স্তৰ দুটা প্লেস কৰিলো থাৰ্ড নম্বৰ যেটো লেয়াৰ কেনেকৈ প্লেস কৰিম সেই লেয়াৰটো সি ৰন্ধ্ৰ অক্টাহেড্ৰেল ৰন্ধ্ৰবোৰ আমি কভাৰ কৰিও আমি প্লেস কৰিব পাৰো বা বি ৰন্ধ্ৰবোৰ কভাৰ কৰিও প্লেস কৰিব পাৰো তাৰ ওপৰত ডিপেন্ড কৰি দুই ধৰণৰ আকৌ এৰেঞ্জমেন্টৰ সৃষ্টি হয় এতিয়া চাওঁ থাৰ্ড লেয়াৰ গোলকবোৰ যদি অক্টাহেড্ৰেল ভয়েড বা অষ্টফলীয় ৰন্ধ্ৰবোৰ ঢাকি বা কভাৰ কৰি থাকে তেন্তে কেনেকুৱা ধৰণৰ এৰেঞ্জমেন্টৰ সৃষ্টি হ'ব এ বি সি ধৰণৰ সৃষ্টি হ'ব এ বি চি ধৰণৰ এৰেঞ্জমেন্টৰ সৃষ্টি হ'ব এনেকুৱা গঠনক কিউবিক ক্লোজ প্যাক বা সিম্পলি সিসিপি মাজৰ ফিগাৰটো চা এনেকুৱা ধৰণৰ গঠনক কিউবিক ক্লোজ প্যাক বা সিসিপি সংক্ষেপে কোৱা হয় অসমীয়াত ইয়াক ঘনকীয় নিৰন্তৰ সংকুলন বুলিও কোৱা হয় এই ধৰণৰ সিসিপিক গঠনক এফসিসিও বোলা হয় এতিয়া আমি চাওঁ সেকেন্ড টাইপৰ এৰেঞ্জমেন্টটো চাওঁ থাৰ্ড লেয়াৰৰ গোলকবোৰে টেট্ৰাহেড্ৰেল ভয়েড বা চতুৰ্ফলকীয় ৰন্ধ্ৰবোৰ কভাৰ কৰি থাকিলে তেতিয়া কেনেকুৱা ধৰণৰ এৰেঞ্জমেন্টৰ সৃষ্টি হ'ব এ বি টাইপৰ এৰেঞ্জমেন্টৰ সৃষ্টি হয় এনেকুৱা ধৰণৰ গঠনক হেক্সাগনেল ক্লোজ প্যাক বা এইচচিপি সংক্ষেপে এইচচিপি বোলে বা অসমীয়াত সৰভুজীয় নিৰন্ধ্ৰ সংকুলন বোলা হয় ফাৰ্স্ট নম্বৰ ফিগাৰটোত এইচচিপি দেখা পাইছা এ বি টাইপৰ এৰেঞ্জমেন্ট এতিয়া সিসিপি বা এইচচিপি গঠন যিয়ে নহওক দুইটা গঠনতে কোঅৰ্ডিনেশ্যন নাম্বাৰ হৈছে 12 এতিয়া আমি নেক্সট চাম এতিয়া তোমালোকে দুটা শব্দ পালা ইয়াতে অক্টাহেড্ৰেল বা টেট্ৰাহেড্ৰেল ভয়েড এই বিষয়ে আমি ডিটেইলছকে আলোচনা কৰিম তাৰ আগতে আমি ভয়েড বা ৰন্ধ্ৰ মানেনো কি তাৰ বিষয়ে অকমান আলোচনা কৰোঁ এতিয়া তোমালোকে গম পাইছাই যিমানে প্যাক ষ্ট্ৰাকচাৰ নহওক বা নিৰন্ধ্ৰ সংকুলিত গঠন নহওক হিয়তৰ মাজত কিছুমান খালি ঠাই বা এম্পটি স্পেচ থাকে এই ক্ৰিষ্টেলৰ এই খালি ঠাই বা এম্পটি স্পেচবোৰকে ভয়েড বা হোল বোলে অসমীয়াত ইয়াক ৰন্ধ্ৰ বোলে ক্লোজ প্যাক ষ্ট্ৰাকচাৰ বা নিৰন্তৰ সংকুলনত দুই ধৰণৰ ৰন্ধ্ৰ বা ভয়েডৰ সৃষ্টি হয় অলৰেডি তোমালোকে গম পাইছাই টেট্ৰাহেড্ৰেল ভয়েড চতুৰ্ফলকীয় ৰন্ধ্ৰ আৰু অক্টাহেড্ৰেল ভয়েড বা অষ্টফলকীয় ৰন্ধ্ৰ এতিয়া আমি প্ৰথমতে চাওঁ টেট্ৰাহেড্ৰেল ভয়েড মানেনো কি বা টেট্ৰাহেড্ৰেল ভয়েড কেনেকৈ সৃষ্টি হয় এখন প্লেনত থকা তিনিটা গোলক জাস্ট কল্পনা কৰা জাস্ট মই ফিগাৰটো দেখুৱাই দি আছো ইয়াতে তিনিটা গোলক এনেকে আছে তিনিটা গোলক তাৰ মাজৰ যিটো খালি ঠাই যিটো ৰন্ধ্ৰ বুলি কোৱা হয় খালি ঠাইখিনিক আমি কি বুলি কওঁ ট্ৰায়াঙ্গুলাৰ ভয়েড বা ত্ৰিভুজ আকৃতিৰ ৰন্ধ্ৰ এই ট্ৰায়াঙ্গুলাৰ ভয়েড তিনিটা গোলকৰ ট্ৰায়াঙ্গুলাৰ মাজৰ যিটো অংশ এই ট্ৰায়াঙ্গুলাৰ ভয়েডৰ ওপৰত যদি আমি আৰু এটা গোলক স্থাপন কৰোঁ 4 নম্বৰ গোলকটো স্থাপন কৰোঁ তেতিয়াহ'লে চাৰিটা গোলকৰ মাজৰ যিটো ৰন্ধ্ৰ বা এম্পটি স্পেচ থাকিব সেইখিনিক আচলতে কি কোৱা হয় টেট্ৰাহেড্ৰেল ভয়েড বা চতুৰ্ফলকীয় ৰন্ধ্ৰ বোলা হয় কিয়নো এই চাৰিটা গোলকৰ এই ৰন্ধ্ৰটোৰ চাৰিওফালে চাৰিটা গোলক আছে তাৰমানে এই ৰন্ধ্ৰটোৰ চাৰিওফালে
চাৰিটা গোলক থাকে এই চাৰিটা গোলক বা স্ফেয়াৰৰ চেণ্টাৰবিলাক যদি আমি জইন কৰি দিওঁ তেতিয়াহ'লে এটা টেট্ৰাহেড্ৰন বা চতুৰ্ফলক পোৱা যায় সেইকাৰণে এনেকুৱা ধৰণৰ ভইডক টেট্ৰাহেড্ৰেল ভইড বা চতুৰ্ফলকীয় ৰন্ধ্ৰ বোলা হয় এতিয়া আমি চাম এনেকুৱা ধৰণৰ টেট্ৰাহেড্ৰেল চেণ্টাৰবিলাক জইন কৰি দিলে আমি টেট্ৰাহেড্ৰন জিওমেট্ৰি পাম সেইকাৰণে এনেকুৱা ধৰণৰ কি বুলি কয় টেট্ৰাহেড্ৰেল ভইড এতিয়া আমি এতিয়া চাম আহা অক্টাহেড্ৰেল ভইড বা অষ্টফলকীয় ৰন্ধ্ৰ কেনেকৈ সৃষ্টি হয় অষ্টফলকীয় ৰন্ধ্ৰ বা অক্টাহেড্ৰেল ভইড 6টা গোলকে আৱৰি থাকে প্ৰথম লেয়াৰ বা স্তৰৰ এটা ট্ৰায়াঙ্গুলাৰ ত্ৰিভুজাকৃতিৰ ৰন্ধ্ৰ এই দেখা পাইছা ধৰা এইটো ফিগাৰটোত চোৱা ত্ৰিভুজাকৃতিৰ ৰন্ধ্ৰ আৰু এইখন লেয়াৰৰ এইটো ত্ৰিভুজাকৃতিৰ ৰন্ধ্ৰ দুইটা লেয়াৰ এনেকৈ ওপৰা ওপৰিকে প্লেচ কৰিলে কি কৰে 6টা গোলক এই 6টা গোলকৰ মাজত এটা ৰন্ধ্ৰ পোৱা যাব এই ৰন্ধ্ৰটোক কি বুলি কম অক্টাহেড্ৰেল ৰন্ধ্ৰ বা অষ্টফলকীয় অক্টাহেড্ৰেল ভইড বা অষ্টফলকীয় ৰন্ধ্ৰ বোলা হয় এই ত্ৰিভুজাকৃতিৰ তোমালোকে দেখা পাইছা এই ত্ৰিভুজাকৃতিৰ যেটো ৰন্ধ্ৰ এই দুটা কিন্তু আমি যেতিয়া প্লেচ কৰিম নহয় প্লেচ কৰোঁতে দুটাৰে ভাৰ্টেক্স বিলাক ওলোটা কৈ আছে দেখাই পাইছা দুটাৰে শীৰ্ষবিন্দু দুটা ওলোটা কৈ আছে গতিকে আমি octahedral void is surrounded by 6 sphere and formed by a combination of two triangular voids of the first and second layer already মই কৈ দিলো ইহঁতৰ vertex দুটা vertexes of the two triangular voids are opposite to each other এনেকে layer দুটাৰ যেটো triangular দুটা void থাকিব ইহঁতৰ vertex বিলাক ওলোটা কৈ থাকে এতিয়া বুজি পাইছা অলপ হলেও যে অক্টাহেড্ৰেল বা টেট্ৰাহেড্ৰেল ভইড নো কি এতিয়া আমি চাম যে ক্ৰিষ্টেলত কিমান সংখ্যক অক্টাহেড্ৰেল ভইড বা টেট্ৰাহেড্ৰেল ভইড থাকে যদি ক্লজপেক লেটিস বা নিৰন্তৰ সংকলিত লেটিছত থকা গোলক বা পাৰ্টিকুলাৰ সংখ্যা এনটা হয় তেন্তে অক্টাহেড্ৰেল ভইডো বা অষ্টফলকীয় ৰন্ধ্ৰৰ সংখ্যাও এনটাই হ'ব আৰু টেট্ৰাহেড্ৰেল ভইড বা চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা দুগুণ হ'ব তাৰ মানে টুৱাইছ এনটা হ'ব গতিকে মুঠ ৰন্ধ্ৰৰ সংখ্যা হ'ব n + টুৱাইছ n থ্ৰাইছ এনটা এটো বৰ ইম্পৰ্টেন্ট মনত ৰাখিবা যিমানটা পাৰ্টিকুলাৰ ক্ৰিষ্টেলত পাৰ্টিকল থাকে সিমানটা অক্টাহেড্ৰেল ভইড বা অষ্টফলকীয় ৰন্ধ্ৰ সিমানটাই হ'ব আৰু চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা দুগুণ হ'ব এতিয়া আমি চাম এইখিনি টপিকৰ ওপৰত যিখিনি মই বুজালো এইখিনি টপিকৰ ওপৰত প্ৰিভিয়াছ ইয়াৰ্ছত কেনেকুৱা ধৰণৰ আসাম হাই সেকেন্ডাৰী কাউন্সিলৰ প্ৰিভিয়াছ ইয়াৰ্ছত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তাকে চাও আহা আৰু এইবোৰক কেনেকৈ সলভ কৰে মই দেখুৱাই দিম তোমালোকক চাই থাকিব ভিডিওটো কুৱেশ্যন নম্বৰ 1 এই কুৱেশ্যনটো কি সুধিছে for one mole close packed spheres how many octahedral and tetrahedral voids are present তাৰ মানে এক মল নিৰন্তৰ সংকলন লেটিছত কিমান অষ্টফলকীয় আৰু চতুৰ্ফলকীয় ৰন্ধ্ৰ থাকিব এতিয়া আমি জানো যে 1 মলত কিমান পাৰ্টিকল থাকে কিমান নম্বৰ অফ পাৰ্টিকল 1 মল contains 6.022 into 10 to the power 23 numbers of particle গতিকে close pack layer 1 molar close pack layer যেহেতু তাৰ মানে close number of close pack particle in 1 mole will be 6.022 into 10 to the power 23 গতিকে যিমানটা পাৰ্টিকল থাকে ক্লোজ পেক ষ্ট্ৰাকচাৰত সিমানটাই অক্টাহেড্ৰেল ভইড থাকে গতিকে নাম্বাৰ অফ অক্টাহেড্ৰেল ভইড অষ্টফলকীয় ৰন্ধ্ৰৰ সংখ্যা হ'ব সিমানটাই 6.022 into 10 to the power 23 গতিকে টেট্ৰাহেড্ৰেল ভইড হ'ব দুগুণ তাৰ মানে ইয়াক 2 দি মাল্টিপ্লাই কৰিলে হৈ যাব 2 into 6.022 into 10 to the power 23 মানে 12.044 into 10 to the power 23 এতিয়া আমি নেক্সট কুৱেশ্যন চাও এই কুৱেশ্যনটো কিমানত আহিছিল 2015ত আহিছিল এটা নেক্সট কুৱেশ্যনটো চাও তেনেকুৱা ধৰণৰে a compound forms HCP structure what is the total number of void in 0.5 mole of it
How many of these are tetrahedral voids? এটা যৌগৰ সৰভুজীয় নিৰন্তৰ সংকলিত HCP গঠনৰ সৃষ্টি কৰে এই যৌগটোৰ 0.5 মলত মুঠতে কিমানটা ৰন্ধ্ৰ আছে ইয়াৰ কিমানটা চতুৰ্ফলকীয় ৰন্ধ্ৰ এতিয়া আগৰটোৰ আছে 1 মলত কিমানটা টেট্ৰাহেড্ৰেল ভয়েড আৰু অক্টাহেড্ৰেল ভয়েড আছে ইয়াতে জাস্ট টোটাল ভয়েড খুদিছে আৰু চতুৰ্ফলকীয় 1 মলত 6.022 into 10 to the power 23 number of particle থাকে গতিকে 0.5 মলত আধা থাকিব 0.5 হেদি মাল্টিপ্লাই কৰি দিলে হ'ব গতিকে the number of close packed particle in 0.5 mole will be 0.5 into 6.022 into 10 to the power 23 গতিকে টেট্ৰাহেড্ৰেল ভয়েড কিমান হ'ব এই মাল্টিপ্লাই কৰি মই দেখুৱাই দিয়া নাই কিমান মাল্টিপ্লিকেশন হয় গতিকে টেট্ৰাহেড্ৰেল ভয়েডৰ সংখ্যা হ'ব এইখিনিৰ দুগুণ 2 দি মাল্টিপ্লাই কৰি দিলে হ'ল তাৰ মানে 2 into 0.5 into 10 6.022 into 10 to the power 23 তাৰ মানে 6.022 into 10 to the power 23 টাই হ'ব গতিকে টেট্ৰাহেড্ৰেল ভয়েড দুগুণ এটা টোটাল নাম্বাৰ অফ ট্ৰাইশন আছিল 3 গুণ আছিল অক্টাহেড্ৰেল ভয়েড আৰু টেট্ৰাহেড্ৰেল ভয়েড লগ লাগি মুঠতে মুঠ ভয়েড হয় 3 গুণ যিমান পাৰ্টিকল লাগে 3 গুণ গতিকে টোটাল নাম্বাৰ অফ ভয়েড হ'ব 3 into 0.5 এখিনি মাল্টিপ্লাই কৰিলে তোমালোকে পাবা 9.033 into 10 to the power 23 গতিকে এই কোৱেশ্যনটো দেখা পাইছা 2012 17 and 19 ত আহিছিল এনেকুৱা ধৰণৰ কোৱেশ্যন আহিলে নিশ্চয় পাৰিবা এতিয়া আমি অকমান বেলেগ ধৰণৰ ইয়াতকে বেলেগ ধৰণৰ কোৱেশ্যন চাও কেনেকে এইবিলাক সলভ কৰে এটা চাও atom of element X forms HCP lattice and those of the element Y occupy 2/3 of tetrahedral voids. What is the formula of the compound formed by the element X and Y? তার মানে X মলৰ পৰমাণুবোৰে HCP lattice গঠন কৰে X মলৰ পৰমাণু HCP lattice গঠন কৰে ইয়াত থকা চতুৰ্ফলকীয় ৰন্ধ্ৰৰ 2/3 অংশ Y পৰমাণুৰ দ্বাৰা পৰিপূৰ্ণ হয় X আৰু Y মৌল গঠন কৰা যৌগটোৰ সংকেত নিৰূপণ কৰা এইটো কোৱেশ্যন 2015 আৰু 17 আছে এনেকুৱা ধৰণৰ কোৱেশ্যন আহিলে তোমালোকে সদায় মনত ৰাখিবা কেনেকৈ কৰিবা যেটো দিয়া থাকে যেটো মৌলৰ পৰমাণুৱে HCP বা কিছুমান কোৱেশ্যনত CCP গঠন কৰে বুলি পাবা HCP হক বা CCP গঠন কৰে বুলি দিয়া থাকে সেই মৌলটোৰ পৰমাণুৰ সংখ্যা ধৰি লবা আনসাৰটোত লিখোতে গতিকে ইয়াতে কি দিয়া আছে atom of element X form HCP বা X মৌলৰ পৰমাণুৰ HCP গঠন কৰে গতিকে আমি X মৌলৰ পৰমাণুৰ সংখ্যা আমি n বুলি ধৰি লম কেতিয়াবা বেলেগ বুলি ধৰিব পাৰা z ধৰিব পাৰা কোনো কথা নাই আমি ইয়াত n বুলি ধৰি লৈছো let the number of X atom that form HCP lattice is equal to n গতিকে টেট্ৰাহেড্ৰেল ভয়েড কিমানটা হ'ব দুগুণ গতিকে নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েড is equal to twice n এতিয়া কোৱেশ্যনটো দিয়া আছে যে total tetrahedral void or 2/3 part है Y atom তাত থাকে occupy কৰি থাকে গতিকে Y atomৰ সংখ্যা হ'ব the number of Y atom is equal to 2 divided by 3 into twice n তাৰ মানে এইখিনিকে সিম্পলিফাই কৰিলে পাবা 4n by 3 এতিয়া আমি X আৰু Y ৰেশিও উলাম X ধৰি লৈছো X atomৰ যেটো নাম্বাৰ অফ atom কিমান আছে n বুলি ধৰি লৈছো n আৰু তো y জাস্ট আমি ক্যালকুলেশন কৰি পালো 4n by 3 x আৰু y নাম্বাৰ অফ এটমৰ ৰেশিও উলালে আমি এনেকে n is to 4n divided by 3 গতিকে সিম্পলিফাই কৰিলে পাম 3:4 গতিকে ফৰ্মুলাটো লিখোতে এনেকে x আৰু y এনেকে লিখিলাম x ৰ কাৰণে আমি কিমান পাইছো 3 গতিকে x3 y ৰ কাৰণে 4 পাইছো গতিকে ফৰ্মুলাটো হ'ব x3 y4 এনেকুৱা ধৰণে আৰু নেক্সট কোৱেশ্যনটো চাও কেনেকে কৰে এনেকুৱা টেকনিকটো হটুৱাই নেক্সট কোৱেশ্যনটো তোমালোকে চোৱাচোন কোৱেশ্যনটো এই কোৱেশ্যনটো 2019 ত আহিছে what is the formula of the compound in which the atom of element Y forms CCP lattice and atoms of X occupy 1/3 of tetrahedral void তাৰ কোনো এটা জায়গাত Y অনুৱে ঘনকীয় নিৰন্তৰ CCP গঠন কৰে বুলি দিয়া আছে আৰু X এ চতুৰ্ফলকীয় ৰন্ধ্ৰৰ 1/3 অধিকাৰ কৰে জগতৰ সংকেত নিৰ্ণয় কৰা
মই কেনেকে ধৰি ল'ব লাগে বুলি কৈছিলো যেটোৱে সিসিপি বা এইচসিপি গঠন কৰে বুলি দিয়া থাকিব কুৱেশ্যনটো সেইটোৰ সংখ্যা আমি ধৰি ল'ম আনসাৰটো কেনেকে গতিকে ইয়াতে আমি y অনুৱে সিসিপি গঠন কৰে বুলি দিয়া আছে গতিকে আমি y ৰ সংখ্যা ধৰি ল'ম let the number of y atom that forms CCP lattice is equal to n. Therefore, the total number of tetrahedral void will be twice n. চতুৰ্ফলকীয় ৰন্ধৰ সংখ্যা হ'ব twice n. আকৌ x atomটোৱে কিমান 1/3 tetrahedral voidৰ 1/3 অংশহে অকুপাই কৰি থাকে গতিকে x atomৰ সংখ্যা হ'ব 1/3 into twice n is equal to twice n by 3. এতিয়া আকৌ এতিয়া x is to y ratio উলাম x or আমি কিমান পালো twice n by 3 twice n divided by 3 আৰু y ৰ কাৰণে আমি n ধৰি লৈছো গতিকে এইখিনি সিম্পলিফাই কৰিলে কি পাবা 2:3 গতিকে ফৰ্মুলাটো কম্পাউণ্ডৰ ফৰ্মুলা হ'ব x ৰ কাৰণে 2 পাইছা আৰু y ৰ কাৰণে 3 পাইছা নিশ্চয় তোমালোকে বুজি পাইছা